নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৩ মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত কোনেও খুলিব নোৱাৰিব চৰকাৰী মাদ্ৰাসা। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অসমত আৰু কেতিয়াও খুলিব নোৱাৰিব চৰকাৰী মাদ্ৰাসা। কোনোবাই মাদ্ৰাসা খুলিব লাগিলে ল'ব লাগিব 4টা জনম, আৰু এই জনমত এখন মাদ্ৰাসা খুলিব নোৱাৰিব মৌলানা বদৰুদ্দিন আজমলে। সাংসদ হোৱাৰ পিছত 750খন মাদ্ৰাসা খুলিব বুলি কৈছিল মৌলানা বদৰুদ্দিন আজমলে। ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা জনাইছিল আজমলে। আজমলৰ প্ৰত্যাহ্বানক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। অসমত আৰু কেতিয়াও খুলিব নোৱাৰিব চৰকাৰী মাদ্ৰাসা। হয় বন্ধুবান্ধীসকল, মাদ্ৰাসাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ সময়ত আঁচনি আদিৰ প্ৰপত্ৰ বিলত নিষেধাজ্ঞা জাৰি। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে আন এটা বিগ ব্ৰেকিং নিউজ। দেশৰ নিৰ্বাচন আয়োগে আজি জাননী এটা ডাঙৰকৈ প্ৰদান কৰিছে। দেশৰ নিৰ্বাচন আয়োগে আজি জাৰি কৰিলে নিষেধাজ্ঞা। নিৰ্বাচনৰ পিছত হিতাধিকাৰীক বাছনিৰ বাবে ল'ব নোৱাৰিব প্ৰপত্ৰ। কোনো ধৰণৰ সমীক্ষা আদিৰ বাবেও প্ৰপত্ৰ পূৰণত নিষেধাজ্ঞা জাৰি কৰিছে। ৰেচন কাৰ্ড বা অন্যান্য আঁচনিৰ বাবে প্ৰপত্ৰ পূৰণত নিষেধাজ্ঞা জাৰি। অসমত ব্যাপক হাৰত বিজেপিয়ে বিতৰণ কৰিলে প্ৰপত্ৰ। বিজেপিৰ বিৰুদ্ধে উত্থাপন হৈছিল অৰুণোদয় আঁচনিৰ ফৰ্ম বিলোৱাৰ অভিযোগ। হয় বন্ধুবান্ধীসকল, আপুনি অৰুণোদয় আঁচনিৰ ফৰ্মটো পাইছিল নেকি? যদি অৰুণোদয়ৰ লগতে আৰু বেলেগ কোনো ধৰণৰ ফৰ্ম পাইছিল নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। জিলা নিৰ্বাচনী বিষয়া কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ আয়োগৰ। নিৰ্বাচনৰ সময়ত আঁচনি আদিৰ প্ৰপত্ৰ বিলোৱাত নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা। দেশৰ নিৰ্বাচন আয়োগে আজি জাৰি কৰিছে এই নিষেধাজ্ঞা। হয় বন্ধুবান্ধীসকল, যদি আপুনি কোনো ধৰণৰ আঁচনিৰ ফৰ্ম লাভ কৰিছিলে অথবা আবেদন কৰিছিলে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ধুবুৰীত ৰকিবুল হুছেইনক বয়কট ওলাই আহিল লোক। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছো বিগ পলিটিকেল আপডেট। ৰকিবুল হুছেইনৰ বিৰুদ্ধে ওলাই আহিল লোকে। ধুবুৰীত চলিছে ৰকিবুল হটাও অভিযান। ধুবুৰীত বলিছে কংগ্ৰেছৰ দল বিৰোধী টৌ। 5 শতাধিক NSUI কৰ্মীয়ে উলিয়ালে এই ৰেলী। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকখনত ধুবুৰীত কংগ্ৰেছ ত্যাগৰ চুনামি বৈছে। যুৱ কংগ্ৰেছে এইবাৰ কোনেও পথেই নিবিচাৰে ৰকিবুল হুছেইনক। ৰকিবুল হুছেইনক বয়কট কৰাৰ আহ্বান যুৱ কংগ্ৰেছীৰ। নিৰ্বাচনৰ সময়ত আঁচনি আদিৰ প্ৰপত্ৰ বিলত নিষেধাজ্ঞা। হয় বন্ধুসকল, এটা কৰি কেইবাটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। জলপ্ৰলয় 4 মে পৰ্যন্ত ঘৰৰ বাহিৰলৈ নোলাব। 9টাকৈ হেল্পলাইন মুকলি কৰিছে ডিমা হাছাৰ। হয় বন্ধুবান্ধীসকল, অৱশেষত ডিমা হাছাৰ বাবে জাননী প্ৰদান কৰিছে। বান পৰিস্থিতিৰ বাবে শিক্ষা অনুষ্ঠান বন্ধৰ ঘোষণা কৰিছে। 4 মেলৈ ডিমা হাছাৰ শিক্ষা অনুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশনা জিলাখনৰ দুৰ্যোগ বিভাগে জাৰি কৰিছে। এই নিৰ্দেশনা বন্ধ কৰি দিয়া হৈছে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ। হেল্পলাইন নম্বৰ মুকলি কৰিছে ডিমা হাছাৰ প্ৰশাসনে। টোল ফ্ৰী নম্বৰটো হৈছে 03673100077। হয় বন্ধুসকল, 1077 নম্বৰত যোগাযোগ কৰাৰ আহ্বান জনাইছে। লগতে লেণ্ডলাইন নম্বৰটো হৈছে 03673236024 মুকলি কৰিছে প্ৰশাসনে। জিলা অধীক্ষকৰ কাৰ্যালয়ৰ পৰা নিৰীক্ষণ কৰি থকা হৈছে যান বাহনৰ গতি। পাহাৰৰ পৰা নামি অহা পানী এতিয়া ভাঙি দিছে কেইবাটাও পথ। ৰেল পৰ্যন্ত পুতি পেলাইছে নামি অহা বোকামাটিয়ে। হাজাৰ হাজাৰ লোক শংকিত হৈ পৰিছে এনে পৰিস্থিতিৰ বাবে। কাপুৰচাৰত বানত উঠি গ'ল হাফলং শিলচৰ পথৰ এটা অংশ। হয় বন্ধুবান্ধীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। লগতে কেইবাটাও অঞ্চলত নিৰানেপেৰাকৈ বৰষুণো হৈছে। যদি আপোনাৰ অঞ্চলত বৰষুণৰ সৃষ্টি হৈছে বা কোনো ধৰণৰ ইংগিত আছে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপি চৰকাৰে কেৱল আঁচনি দি থাকিলেই হ'ব নেকি কিবা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে বিজেপি মহিলা কৰ্মীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত বিজেপি মহিলা কৰ্মীৰ মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শেষ হোৱাৰ পিছতেই খঙত অগ্নিশৰ্মা বিজেপিৰ মহিলা কৰ্মী এনআৰচিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জবাবদিহি কৰিলে বিজেপিৰ মহিলা কৰ্মীয়ে বিজেপি চৰকাৰে কেৱল আঁচনি দি থাকিলেই নহ'ব নেকি এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ মূল সমস্যাসমূহ কোনে সমাধান কৰিব প্ৰশ্ন বিজেপিৰ মহিলা কৰ্মীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত বিজেপিৰ মহিলা কৰ্মীৰ মুকলিকৈ এনেকুৱাকৈ ক্ষোভ প্ৰকাশ কৰিছে হয় বন্ধুসকলে এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উত্তাল ভাষণেৰে এতিয়া বিজেপি চৰকাৰক থকা সৰকা কৰিছে গৌৰৱ গগৈয়ে হয় বন্ধুসকল অসমৰ একমাত্ৰ লাখপতি বাইদেউ কোন প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে ৰাম নাম লৈ দেশত ৰাজনীতি বন্ধ কৰক বিজেপিয়ে 15 বছৰৰ মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকিল কিন্তু নিজৰ নামত নিউজ চেনেল নখুলিলে 15 বছৰৰ মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকিল কিন্তু নিজৰ নামত ৰিজৰ্ট বা চাহ বাগান নখুলিলে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ পৰা মুক্তি বিচাৰে মই মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈৰ ৰাজনীতি কৰিবলৈ আহিছো প্ৰয়াত পিতৃ তৰুণ গগৈৰ আদৰ্শৰে সকলো কাম কৰি যাম বিজেপিৰ বাবে ধৰ্ম হৈছে ৰাজনীতি কিন্তু আমাৰ বাবে ৰাজনীতি হৈছে জনতাৰ সেৱা বিজেপিৰ দিনত ৰাইজ এতিয়া সুখত নাই ৰাইজ দুখত আছে এদিন আমি শাসন লৈ আহিম তেতিয়া ইডি চিবিআই ইনকাম টেক্স আমাৰ লগত থাকিব তেতিয়া আমি প্ৰতিটো হিচাপ কৰিম নিজৰ অহংকাৰৰ বাবে গাদি হেৰুৱাবলগীয়া গৈ আছে নৰেন্দ্ৰ মোদীয়ে অসমতে এতিয়া ৰাজতন্ত্ৰ চলি আছে সেইবাবে দিছপুৰত বহি থকা মানুহবোৰে নিজকে ৰজা বাবে এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰিছে ফাঁচী বজাৰত মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত গৌৰৱ গগৈ এনেকুৱাকৈ মন্তব্য কৰিছে গৌৰৱ গগৈৰ ভাষণত এইবাৰ খুৰথাৰ সমালোচনা মোদী আৰু হিমন্ত বিশ্ব শৰ্মা উত্তাল ভাষণেৰে বিজেপি চৰকাৰক থকা সৰকা গৌৰৱ গগৈয়ে হয় বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে নিশ্চয় ফেচবুক পেজটো ফলো কৰি দিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'